পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে ৱাংৰু কিটচেনলৈ। যদি আপুনি এইটো ভিডিঅ'ত দেখুওৱাৰ ধৰণে চেজৱান নুডলছটো ঘৰত বনায় তেনেহ'লে চিয়'ৰলি একদম হুবহু ঠেলাবোৰত যে পায় চটফটা টেষ্টি তেনেকুৱা সোৱাদেই ঘৰতে পাব, বাট ইন হেল্ডি ৱে। চ' চেজৱান নুডলছ বনাবৰ কাৰণে প্ৰথমতে এক পেকেট নুডলছৰ বাবে মই 4.5 কাপমান পানী ব্যৱহাৰ কৰিছোঁ, গৰম কৰি লৈছোঁ। তাত মই ৰিফাইন অইল দিয়া নাই, কিন্তু মই ইয়াত ঘি আৰু অইল ব্যৱহাৰ কৰিছোঁ, কাৰণ ঘৰতে খাম, গতিকে আপুনি ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে। মই ঘি আৰু অইলৰ মিশ্ৰণটো ব্যৱহাৰ কৰিছোঁ, লগতে অলপমান নিমখ দি পানীখিনিত এইটো নুডলছখিনি বইল কৰিব লাগিব। অলম'ষ্ট 8 পৰা 10 মিনিট বইল কৰিলে মিডিয়াম ফ্লেমত ই ধুনীয়াকৈ বইল হৈ যাব। কিন্তু এটা কথা লক্ষ্য ৰাখিব, নুডলছ কেতিয়াও 100% বইল কৰিব লগা নাথাকে। নুডলছ বইল কৰিব লাগে 85 to 90%। এইখিনি ষ্ট্ৰেইন কৰি লগে লগে ঠাণ্ডা পানীত ঢালি দিব লাগে, নহ'লে তাৰ যিটো উত্তাপ আছে নুডলছৰ সেইটোতে আৰু সি বেছি অভাৰ বইল হৈ গ'লে যেতিয়া আপুনি নুডলছখিনি পেনত চটে কৰিব সেইখিনি সময়ত ই খিচিৰি হৈ যাব, গতিকে ধ্যান ৰাখিব। আৰু লগতে অলপমান ৰিফাইন অইল স্প্ৰিংকল কৰি পেলাই তাক মেলি পেলাই থৈ দিব লাগে আৰু ঠাণ্ডা হ'বলৈ দিব লাগে। গৰমে গৰমে কেতিয়াও এইটো কুক কৰা উচিত নহ'ব। গৰম গৰমে কুক কৰিলে ডেফিনেটলি মানে তাৰ ৰিজাল্টটো বেয়া আহিব। নুডলছখিনি ঠাণ্ডা হোৱালৈ মই ভেজিটেবলখিনি কাট কৰি লওঁ। সকলোৱেতো স্প্ৰিং অনিয়ন ব্যৱহাৰ কৰে, মই স্প্ৰিং অনিয়ন ব্যৱহাৰ কৰা নাই, স্প্ৰিং গাৰ্লিক লিফ ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে কেৰাছ আছে, গ্ৰীণ কেপচিকাম, অনিয়নছ, কেবেজ, জিঞ্জাৰ্ছ, একদম গাৰ্ডেন ফ্ৰেছ ভেজিটেবল। এইখিনি প্ৰথমতে কাট কৰি লওঁ। মই জুলিয়ান কাট কৰিছোঁ। আপোনালোকে যদি জুলিয়ান কাট কৰিবলৈ অসুবিধা পায় বা কাটাৰত দি কাট কৰিলে এইটো নহ'ব, বেছি মেঞ্চ হৈ যাব, বেছি মানে থিন হৈ গ'লে ইমান ভাল নহয়। গতিকে অলপমানটো এই মই দেখুওৱাৰ ধৰণে সেইটো হিচাপত কাট কৰিব লাগে। আপুনি বিচাৰিলে ডাইচ কাটো কৰিব পাৰে, বাট ডাইচ কাটটো মই প্ৰিফাৰ নকৰোঁ। যদি নোৱাৰে জুলিয়ান কাট কৰিব তেন্তে ডাইচ কাট ইজ অ'কে, বাট মই প্ৰিফাৰ কৰিম সদায় জুলিয়ান কাটটো কৰিলে ভাল হয়, দেখিবলৈও ভাল লাগে, প্ৰেজেণ্টেবল হয়। এণ্ড এইখিনিতে মই এটা কথা আপোনাক জনাই থ'ব বিচাৰিছোঁ, মই চেজৱান নুডলছ বনাব গৈ আছোঁ। চেজৱানটো মই ঘৰতে বনাইছোঁ, মোৰ নিজা ৰেচিপি ইউজ কৰি বনাইছোঁ। যিকোনো ধৰণৰ মানে ৰেচিপিটো ইউটিউবতো পাব, এনেও যিকোনো ব্লগত পাই যাব, বা বজাৰতো বহুত চেজৱান চচ পেকেজিং চেজৱান চচ কিনিবলৈ পায়। মোৰ ৰেচিপিটো অলপ ডিফাৰেঞ্চ আছে, যদি আপুনি বিচাৰে জানিব নিশ্চয়কৈ জনাব, মই তাৰ কাৰণেও এটা ডেডিকেটেড ভিডিঅ' ৰেডি কৰিম। আৰু যিকোনো ধৰণৰ কুৱেৰি থাকিলে ডাইৰেক্ট DM কৰি সুধিব পাৰে, মই এভেইলেবল থাকিম। যেতিয়াই সময় পাওঁ মই আপোনাক যথাযথ উত্তৰ দিম। তাৰ বাবে ছ'চিয়েল মিডিয়া লিংকছবোৰ ডিছক্ৰিপশ্যনত আপুনি পাই যাব। এতিয়া অলম'ষ্ট কাটিংখিনি হৈ গ'ল, পেনটো অন কৰি দিছোঁ, আৰু মই এতিয়াও বৰ্তমান অইল আৰু ঘি মিশ্ৰণটো ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে গৰম তেলত অনিয়নছ আৰু গাৰ্লিকখিনি ছৰ্টে কৰি ল'ম। 30 ছেকেণ্ডমান ছৰ্টে কৰাৰ পাছত তাত জিঞ্জাৰখিনি এড কৰি দিছোঁ, চপ জিঞ্জাৰ। ইয়াত মই গ্ৰীণ চিলি চপ ব্যৱহাৰ কৰা নাই, কাৰণ এইটোৱেই চেজৱান চচটো বনোৱাৰ সময়ত মই তাৰ স্পাইচ লেভেলটো অ'কে কৰি থৈছোঁ, গতিকে মই এক্সট্ৰা স্পাইচ দিব খোজা নাই। আপুনি যদি বিচাৰে দিব পাৰে, বৰ্তমান মই দিয়া নাই। আৰু এতিয়া মই কেৰাছ, কেপচিকাম ইউজ কৰি দিছোঁ, লগতে মই নিমখখিনি দি দিছোঁ। নিমখখিনি দিয়াৰ ফলত অলপমান সোনকালে হোৱা সেইটো সকলোৱে জানে। কেবেজখিনি একদম শেষৰ ফালে দিব লাগে, তাক বেছি সময় হেৰি কৰিব নালাগে, অতি বেছি 30 to 40 ছেকেণ্ড ছৰ্টে কৰাৰ পিছত নুডলছখিনি এড কৰি দিছোঁ। আৰু ফ্লেমটো এইখিনি সময়ত অলপ হাই কৰি দিব লাগে। ফ্লেমটো হাই কৰি দিলে কি হয়, নুডলছখিনিয়ে পেনখনত ধৰি নলয়। শ্ল' ফ্লেমত বনালে এই বেছি ভাল ৰিজাল্ট নাহে, গতিকে এইটো চাইনিজ ফুড হয়, গতিকে এইটো হাই ফ্লেমত বনাব লাগে। এইখিনি সময়ত ফুল হাই ফ্লেমত আছে। এতিয়া মই ৰেড চিলি চচ ব্যৱহাৰ কৰিছোঁ, চয়া চচ, আৰু লগতে অলপমান টমেটো চচ ব্যৱহাৰ কৰিছোঁ।
বাছ হোৱাইট পেপাৰটো স্প্ৰিংকল কৰি পেলাই চেজন চচখিনি দি ভালকৈ মিলাই লৈ পেলাই বেছি সময় নহয় 20 to 30 ছেকেণ্ড মিক্স কৰাৰ পাছত আপোনাৰ নুডলছ ৰেডি। বেছি সময় কুক কৰা আৰু দৰকাৰ নাথাকে। চ' আপুনি এইটো ৰেচিপি বনাওক, খাওক আৰু মোকো জনাওক কেনেকুৱা পালে। আপোনাৰ ছাজেশ্যনটো মোক নিশ্চয়কৈ জনাব, য'ৰ পৰা মোৰ বহুত সহায় হয়। ৰেচিপিটো পচন্দ হৈছে যদি আপুনি আপোনাৰ আপোনজন বন্ধুবৰ্গৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰিব। যদি আপুনি বৰ্তমানলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয়কৈ কৰি দিব। অনুগ্ৰহ কৰি বেল আইকনটো ক্লিক কৰি যাব যাতে মোৰ ৰেচিপিৰ ন'টিফিকেশ্যন আপুনি অতি সহজে পায়। যদি আপুনি মনতে ভাবি আছে কোনোবা এটা ৰেচিপি মোৰ পৰা জানিবৰ বাবে আৰু আপুনি ঘৰত মানে বনাবৰ চেষ্টা কৰিছে বা বনাব বিচাৰিছে কিন্তু আপুনি জনা নাই পৰা নাই, তেনেহ'লে আপুনি নিশ্চয় DM কৰি বা এই কমেণ্ট বক্সত জনাব। মই নিশ্চয়কৈ তাৰ কাৰণে ডেডিকেটেড ভিডিঅ' ৰেডি কৰিম। যিকোনো কিউজন হ'ব পাৰে, ইণ্ডিয়ান, চাইনিজ, ইটালিয়ান, মেক্সিকান যিকোনো হ'ব পাৰে, আপুনি মাত্ৰ জনাব, তাৰ কাৰণে মই নিশ্চয়